বিশ্বনাথৰ বাগমাৰীত YBUৰ লুটৰাজ। অসমত এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে YBUৰ। হঠাৎ অন্তৰ্ধান হোৱা YBUৰ কবলত পৰি বিশ্বনাথৰ বহু লোকে হেৰুৱালে নিজৰ সাঁচতীয়া ধন। আনকি গৰু গাহৰি বেছিও বহু লোকে লগাইছিল YBUৰ ধন। খাটি খোৱা লোকক টাৰ্গেট কৰি সুবিধাজনক স্থিতি গ্ৰহণেৰে সৰ্বছত্ৰ কৰিলে দৰিদ্ৰ নিঃস্বজনক। বিশেষকৈ চাহ জনগোষ্ঠী এলেকাত সহজতে ধন ঘটাৰ সপোন দেখুৱাই লুটি নিলে বহু কোটি টকা। বাগমাৰী চাহ বাগিচা নিবেন পাৰধিয়া নামৰ ব্যক্তিজনে গাহৰি বেছি অধিক মুনাফাৰ লোভত YBUত লগাইছিল ৬,০০০ টকা। গাহৰি উগল YBUত লগোৱা ধন নাপালে নিবেনে। একেদৰে বাগমাৰী চাহ বাগিচাৰ ৰাজু ডুঙিয়েও নিজৰ উপাৰ্জনৰ ধন অধিক মুনাফাৰ আশাত YBUত লগাই হ'ল সৰ্বছত্ৰ। পইচা লগাইছিলোঁ ৬,০০০ টকা কিনা জেগা কৰি। তাৰপাছত পইচাটো ওলাবলৈ মানে এই কেইদিনৰ ভিতৰত ওলাম বুলি ভাবিছিলোঁ। তো ওলাবৰ কাৰণে যিটো অপশ্যনত গ'লোঁ তেতিয়া KYCটো লাগি গৈছে। KYC তাকো আধাৰ কাৰ্ড বিচাৰিছে আৰু লগতে ৬,০০০ টকা বিচাৰিছে। এইটোৰ কাৰণে পইচাটো ল'ব পৰা নাই। এইটো এই ৬,০০০ টকা আধাৰ কাৰ্ডৰ ভিতৰতে হাহাকাৰ সৃষ্টি হৈছে, বন্ধ হ'ল বুলি জানিব পৰা গৈছে। এটা ভয় লাগিব, কাৰণ মই দিনাজেৰা কৰি লগাইছোঁ পইচাটো। সেই পইচাটো মই কেনেকৈ ঘূৰাই পাম তাৰ ব্যৱস্থা মই বিচাৰি পোৱা নাই। এতিয়া কিমান টকা দেখাই আছে? এতিয়া ৱালেটত আছে আপোনাৰ 21,500। কি কৈ আছে আপোনালোকৰ যি আপলাইন আছিলে? আপলাইন কৈ আছে, আপলাইনে এই বস্তুটোৰ ব্যৱস্থা কৰি আছে, ব্যৱস্থাৰ কাৰণে লাগি আছে। পইচা দিম বুলি কৈছে নেকি? পইচা দিম বুলি কোৱা নাই, সিহঁত কৈ আছে অপশ্যনটোৰ বিষয়ে সমালোচনা কৰিব আছে। পইচা ঘূৰাই পোৱাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা লৈছে? কিবা লৈছে নাই আপলাইনে? তেনেকৈ লোৱা নাই, আমাৰ তিনিটা লগোৱা হৈছে। দাদাৰো লগোৱা আছে, বাইদেউৰো লগোৱা আছে, আগতে পইচা উঠাইছিল নে নাই এবাৰ মানুহে? এবাৰো উঠোৱা নাই পইচা। উঠোৱা নাই। মই ৬,০০০ টকা গাহৰি বেচি পেলাই মই লগাইছিলোঁ। তাৰপিছত কিছুমানে মোক প্ৰলোভন দেখুৱাই যে এই YBUতে ৬,০০০ টকা জইনিং দিলে ১-২ টকা পাবি বুলি মোক জইনিং কৰালে। তাৰপিছত মই জইনিং কৰিলোঁ ৬,০০০ টকা দি পেলাই। লাষ্টত গৈ থৈ মই চাইছোঁ যে এইটো বন্ধ হৈ আছে। মই এতিয়া দুখীয়া শ্ৰেণীৰ মানুহ, কোনো কৰ্ম সংস্থাপন নাই। গাহৰি বেচি পেলাই মই ৬,০০০ টকা মই দিলোঁগৈ, জইনিং কৰিলোঁ। এতিয়া ১ টকা মই উইথড্ৰ কৰিব পৰা নাই। তো মোক এতিয়া এই টকাটো মই উইথড্ৰ কৰিব পৰা নাই, বন্ধ হৈ আছে। মই এইটো টকা মোক লাগে। ৱালেটত কি দেখাই আছে? KYC দেখাইছে। KYC এতিয়া ছাবমিট কৰিবলৈ হ'লে ৬,০০০ টকা লাগে। মই ৬,০০০ টকা ক'ৰ পৰা মই পাম? এতিয়া কি ভাবিছে? মোক টকাটো যিখিনি মোক ফচি গৈছে সেই টকাটো মোক লাগে। ক'ৰ পৰা পইচা আপুনি ইনভেষ্ট কৰিছিলে পইচা? মইতো যিটো টকা মই ইনভেষ্ট কৰিছোঁ, মই গাহৰি বেচি পেলাই সেই ৬,০০০ টকা মই দি দিছোঁ। ১-২ টকা পাই পেলাই নিজৰ ল'ৰা ছোৱালীক মই কিবা এটা কামত খটাম বুলি মই লগাইছিলোঁ। কিন্তু এই ১ টকা ২ টকা মই নাপালোঁ। কিবা এটা লাভ হ'ব বুলি ভাবিছিলে? মই ১-২ টকা কিবা পাই পেলাই মই কিবা এটা কাম কৰিম, বা ল'ৰা ছোৱালীক মই হোষ্টেলবিলাকত দিছোঁ, সিহঁতক মই হোষ্টেল ফিজবিলাক দিম বুলি মই ৬,০০০ টকা মই দিছোঁ। এতিয়া মই ভাবোঁ যে অসম চৰকাৰক যাতে সেই YBU টকাটো, ফচি যোৱা টকাটো মই পাবলৈ বিধ ব্যৱস্থা কৰি দিম। এতিয়া গাহৰি গ'ল, পইচাও গ'ল। গাহৰি গ'ল, পইচা গ'ল। এতিয়া মই দুখীয়া শ্ৰেণীৰ মানুহ, মই টকাটো কেনেকুৱা মই পাম? তো পাবলৈ মই অসম চৰকাৰক মই অনুৰোধ জনাইছোঁ যাতে এই YBUৰ যিখিনি টকা ফচি যোৱা টকাখিনি মই আদায় পাবলৈ মই মোৰ কাৰণে বিধ ব্যৱস্থা কৰিম। কিমান পইচা দেখাই আছে আপোনাৰ ৱালেটত? মই ১২,০০০ মই ফচি গৈছোঁ। চেষ্টা কৰা নাছিলে উলিয়াবলৈ? চেষ্টা কৰিছোঁ, নোলায়। কিমান লগাইছিলে? মই ৬,০০০ টকা। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণ ৰিপৰ্ট, আছাম পত্ৰিকা নিউজ।